অগ্নিং প্রজ্বলিতং বন্দে জাতবেদ হুতাসনম সুবর্ণ বৰ্ণমমলম জ্যোতিৰূপায়তে নমঃ। নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ অসমীয়া বাপতি সাহোন ভোগালী বিহুৰ লগতে মকৰ সংক্ৰান্তিৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। অহাকালি মকৰ সংক্ৰান্তি। মকৰ সংক্ৰান্তিত সূৰ্য মকৰ ৰাশিলৈকে আহে। সূৰ্যৰ উত্তৰায়ণ আৰম্ভ হয়। আচলতে আমাৰ গোটেই বছৰজুৰি দুটা আয়নত বিভক্ত গোটেই বছৰটো। ছমাহকাল দক্ষিণায়ন আৰু ছমাহকাল উত্তৰায়ণ। উত্তৰায়ণৰ সময়ত দেৱতাসকল জাগ্ৰত হৈ থকাৰ সময় আৰু দক্ষিণায়নৰ সময়ত দেৱতাসকলৰ সুপ্ত হৈ থকা অৱস্থা আৰু আমাৰ পূৰ্বজ পিতৃপুৰুষসকল জাগ্ৰত হৈ থকাৰ সময়। আহিন মাহৰ যিভাগ দুৰ্গা পূজা হয় আমি সকলোৱে জানো, অকাল বোধন দুৰ্গা পূজা। আগত দিনত অকাল বোধন দুৰ্গা পূজা বা দুৰ্গা পূজা সম্বন্ধীয় কথাবিলাক আপোনালোকৰ আগত যিমান পাৰোঁ ক'বলৈ চাম। যিহেতু দুটায়নৰ কথা আহিছে, উত্তৰায়ণ আৰু দক্ষিণায়ন, এতিয়া উত্তৰায়ণৰ সময় অহাকালিৰ পৰা আৰম্ভ হ'ব আৰু এই উত্তৰায়ণ সময় একেবাৰে আহাৰ মাহ পৰ্যন্ত থাকিব। সূৰ্য আৰু চন্দ্ৰ জ্যোতিষ্মান দেৱতা বা দৃশ্যমান দেৱতা। অহাকাইলৈ মকৰ সংক্ৰান্তিৰ দিনা যিসকল ভক্তই বা যিসকল লোক সনাতনী বিশ্বাসী লোক, তেওঁলোকে যদি খুব ৰাতিপুৱাই একেবাৰে সূৰ্য উদয় নোহোৱাৰ আগতেই যদি গা পা ধুই উঠি শুদ্ধ চিত্তে মেজিৰ জুইত আপোনালোকে উত্তাপ ল'ব আৰু এই মেজিৰ জুইতে মই আগৰ যিফাঁকি মন্ত্ৰ মাতিলোঁ, এই মন্ত্ৰ ফাঁকি গাই সেই মেজিৰ জুইত তিল, মাহ, আলা চাউল দুবৰি এপাত বা দুপাত যি উঠে অগ্নিক আহুতি দিব আৰু সেই অগ্নিয়ে আপোনাৰ মনৰ সমস্ত দুৰ্বলতা, সমস্ত ৰোগ, শোক, অপায়, অমংগল নাশ কৰক, সেইটো মনতে কল্পনা কৰি মনতে ভাবি সেই অগ্নি দেৱতাক প্ৰণাম কৰিব। অহাকালি যিহেতু মকৰ সংক্ৰান্তি সম্বন্ধীয় কিছুমান নিয়ম থাকে। এই নিয়মবিলাক আচলতে জ্যোতিষৰ নিয়ম। মই কিন্তু বৃত্তিগতভাৱে জ্যোতিষী নহয়, এজন সাধাৰণ পূজাৰীহে মাত্ৰ। তৎসত্বেও যিহেতু পূজাৰ লগত জ্যোতিষৰ কথাটো এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, বিভিন্ন সময়ত পূজাৰ লগতে এইবিলাক কথা পাওঁ বাবেই আপোনালোকৰ ওচৰত দাঙি ধৰিব চাইছোঁ। সূৰ্য উদয় নোহোৱাৰ আগতে যেনেকৈ ৰাতিপুৱাই গা পা ধুই উঠিব, সেই গা ধোৱা পানীখিনিত পাৰিলে অকণমান তিল দিব। তিল দি পেলাই গাটো ধুলে আপোনালোকৰ মনৰ বা শৰীৰৰ যি দুৰ্বলতা, অলসতা দূৰ হ'ব। অহাকালি যদি বোৱতী পানীত অকণমান চাউল আৰু অকণমান গুড় বোৱাই দিব পাৰে, তেতিয়াহ'লে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা মুক্তি পাব, লগতে সমস্ত বিপদ আপদৰ পৰা উদ্ধাৰ পাব। মকৰ সংক্ৰান্তিৰ দিনা তিল মিহলি খিচাৰি যদি গৰুক খুওৱা হয়, গৰুকটো আমাৰ পবিত্ৰ গোমাতা, পবিত্ৰ গৰুক বা গৰুক যিহেতু গো মাতা হিচাপে পূজা কৰোঁ, সেই গৰুক যদি তিল মিহলাই পেলাই অকণমান খিচাৰি ৰান্ধি গৰুক খুৱায়, তেতিয়াহ'লে শনি গ্ৰহৰ যি বেয়া প্ৰভাৱ, সেই প্ৰভাৱ নাইকিয়া হৈ যায়। জন্মকুণ্ডলীত যাৰ ৰবি বেয়া হৈ আছে বা বৰ্তমান সময়ত যাৰ ৰবি বেয়া হৈ আছে, ৰবি গ্ৰহৰ পৰিত্ৰাণৰ নিমিত্তে বা ৰবি গ্ৰহৰ পৰা মুক্তি পোৱাৰ নিমিত্তে যদি তামৰ পাতি পইচাটো আজিকালি নাথাকিবই, যদি তাম এটুকুৰাও পায়, তাম বোৱতী পানীত ফুটাই দিলে ৰবি গ্ৰহৰ জন্মকুণ্ডলীৰ দোষ নাইকিয়া হৈ যাব। এইখিনি জ্যোতিষত পোৱা সাধাৰণ কথা। পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ টিপছবিলাক আকৌ আপোনালোকক দিবলৈ চাম। অহাকালিৰ ভোগালী বিহুৰ শুভেচ্ছা আকৌ এবাৰ জনাইছোঁ। লগতে মনত দুখ লাগিছে, আমাৰ সংস্কৃতিবিলাক ক্ৰমশ বহিৰাগতৰ হাতলৈ যাব ধৰিছে। আগতে ভোগৰ বিহু হিচাপে উদযাপিত হৈছিল,
আজিকালি ভোগালী বিহু ভোগৰ লগতে ৰঙালীৰ দৰেও উদযাপিত হ'ব ধৰিছে। আৰু ভোগালী বিহুৰ নামতো বিভিন্ন বনীয়া গোষ্ঠীয়ে বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ জৰিয়তে বিহুটো প্ৰচাৰ কৰিব ধৰিছে। অন্য প্ৰান্তৰ লৌকিক আচাৰ বিচাৰ বা সংস্কৃতি তেওঁলোকে হয়তো ইমান অধঃপতনে যাবলৈ নিদিয়ে, কিন্তু ক্ৰমশ আমি অসমীয়া জাতিটোৱে আমাৰ সংস্কৃতিবিলাক আমাৰ মাজতে ৰাখিবলৈ যেন টান অনুভৱ কৰিছোঁ, যাৰ কাৰণে বহিৰাগতৰ হাতত এৰি দিছোঁ। গতিকে এয়া মোৰ মনৰ ক্ষোভ, এইখিনি আপোনালোকৰ আগত সাধাৰণভাৱে ব্যক্ত কৰিলোঁ। পৰৱৰ্তী সময়ত আমাৰ সংস্কৃতি, আমাৰ লোকাচাৰ আমাৰ মাজতে আমি ধৰি ৰাখিব পাৰিলে হয়তো সংস্কৃতিৰ এনাজৰীডাল শকত হৈ উঠিব আৰু আমাৰ সংস্কৃতিত বহিৰাগতৰ দপদপনি নচলিব। নমস্কাৰ, পুনৰ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ।